সকলোৰে খবৰ ভাল পিছৰ ফালে ভাল নে বেয়া সকলোৰে ভাল সকলোকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী ৰাইজ আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যোৰহাটৰ উন্নয়ন আৰু বিকাশৰ যাত্ৰাক আৰু অধিক শক্তিশালী কৰি আজি আমি যোৰহাট জিলাৰ বাবে তিনিটা প্ৰকল্প ৰাইজৰ বাবে উৎসৰ্গা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ প্ৰয়াস আৰু প্ৰচেষ্টাত আজি অসমৰ চুকে কোণে বিকাশৰ এক নতুন আন্দোলন আৰম্ভ হৈছে এই আন্দোলনৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি চিনামাৰা চাহ বাগিচাত কবলৈ গলে অত্যন্ত ষ্টেট অফ আৰ্ট আৰু সুন্দৰ টেকনলজি আৰু প্ৰদৰ্শনৰ মাজেৰে 20 কোটি টকা ব্যয় কৰি এটা সন্মিলন কক্ষ অলপ আগতে উদ্বোধন কৰিছো 120খন আসনযুক্ত এই সম্বলিত সভা কক্ষটোৱে আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাটৰ ৰাইজক যিকোনো সভা অনুষ্ঠিত কৰাত সুবিধা প্ৰদান কৰিব এই সন্মিলন কক্ষটোতে 300 লোকে একেলগে বহি বিভিন্ন প্ৰশিক্ষণ লোৱাৰো সুবিধা কৰি দিয়া হৈছে 7টাকৈ সুন্দৰ এক প্ৰকাৰ ক'ব গলে ৰাতি থাকিব পৰা কোঠাই আমাৰ এই সন্মিলন কেন্দ্ৰটোক এটা পৰ্যটকৰ বাবেও আকৰ্ষণীয় কেন্দ্ৰ কৰি গঢ়ি তুলিব আপোনালোক সকলোৱে জানে যে চিনামাৰাতে আমি যোৰহাট জিলাৰ আয়ুক্তৰ নতুন কাৰ্যালয় নিৰ্মাণ কৰি আছো প্ৰায় 50% কাম সম্পূৰ্ণ হৈছে 2026 চনৰ আৰম্ভণিতে আটক ধুনিয়াকৈ যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ও নিৰ্মাণ হৈ উঠিব আজি ৰাজ্যৰ পৰিবহন বিভাগৰ বা পৰিবহন দিশৰ ক্ষেত্ৰতো আজি আমি এটা নতুন পদক্ষেপ লবলৈ সক্ষম হৈছো স্পেইনৰ পৰা আহে এটা বিদেশী বিনিয়োগৰ জৰিয়তে আজি আমি যোৰহাটত এটা স্বয়ংক্ৰিয় যান-বাহন পৰীক্ষা কেন্দ্ৰ মুকলি কৰিছো এপ্লাস আইটিভিঅৰ নামৰ স্পেনিছ কোম্পানীটোৱে এটা অত্যন্ত আটকধুনীয়া যান-বাহন পৰীক্ষা কেন্দ্ৰ ৰাজ্যিক পৰিবহন নিগমৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ জৰিয়তে স্থাপন কৰিছে ইয়াৰ ফলত শিৱসাগৰ গোলাঘাট চৰাইদেউ এই চাৰিওখন জিলাৰ মটৰ গাড়ীসমূহ আমি যোৰহাটক সন্নিবিষ্ট কৰি আমি ফিটনেছ পৰীক্ষা কৰিব পাৰিম আৰু কেইবাজনো আমাৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ পথো বিচাৰি পাব আজি যোৰহাটত বহু প্ৰত্যাশিত দ্বিতীয়খন উৰণীয়া সেতু মুকলি কৰাৰ আমাৰ সৌভাগ্য হল যোৰহাটত আধাৰশিলা স্থাপন কৰা আৰু যোৰহাটত দ্বিতীয়খন উৰণীয়া সেতু উদ্বোধন কৰা মোৰ বাবে আৰু আমাৰ সকলোৰে বাবে এক গৌৰৱৰ বিষয় যোৰহাট নগৰত আমি আৰম্ভ কৰা কেইবাটাও উন্নয়নমূলক কামে ইতিমধ্যে যোৰহাট নগৰখনক এক বিকাশৰ নতুন দিগন্তলৈ লৈ গৈছে আমি আৰম্ভ কৰা আৰু উদ্বোধন কৰা প্ৰথমখন উৰণীয়া সেতুৰ ব্যৱহাৰ আৰু ইয়াৰ উপযোগিতা আজি সৰ্বজন গ্ৰহণযোগ্য ইয়াৰ লগতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত
আজি আমি ৭৮ কোটি টকাৰে নিৰ্মাণ কৰি উলোৱা উৰণীয়া সেতুখনে যোৰহাটৰ আৰু এটা ডাঙৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হ'ব। যোৰহাট জিলাত আমি ১৩০০ কোটি টকাৰ উন্নয়নমূলক কাম হাতত লৈছিলোঁ। যোৰহাটৰ ৰাইজৰ বাবে কেইটামান দিন আগতে আমি পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। ভোগদৈ নদীৰ পাৰত থকা লিগেসি ৱেষ্ট পৰিষ্কাৰ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু এই গোটেইবোৰ আঁচনি আজি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চিনামাৰাত থকা উৰণীয়া ৰেল গেটটোৱে আমাৰ যোৰহাটৰ জনসাধাৰণৰ ট্ৰান্সপৰ্টেশ্যন বটলনেক এটা সৃষ্টি কৰি আহিছিলে। আজি মই আশা কৰোঁ যে অতি কম দিনৰ ভিতৰতে যোৰহাট মৰিয়নি পথত চিনামাৰা ৰেল গেটৰ ওপৰত ৫৪৫ মিটাৰৰ যি উৰণ সেতু, সেই উৰণ সেতু আমি এই বছৰৰ শেষত নহ'লে ২৬ চনৰ আগভাগতে আমি উদ্বোধন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ বিশেষ প্ৰচেষ্টাত আমি যোৰহাটত আৰম্ভ কৰা ভোগদৈ দলং সংযোগী আমাৰ যিখন নতুন উৰণীয়া সেতু, সেই উৰণীয়া সেতুৰ নিৰ্মাণৰ কামো তীব্ৰ গতিত আগবাঢ়িছে। এই উৰণীয়া সেতুখনো আমি ২০২৬ চনৰ মাৰ্চ মাহৰ আগতে ইয়াৰো নিৰ্মাণ আমি সম্পূৰ্ণ কৰি যোৰহাটৰ ৰাইজক উপহাৰ দিম। শ্ৰদ্ধাৰ ৰাইজ, যোৰহাটৰ জেল অকল যোৰহাটৰ বাবে নহয়, অসমৰ স্বাধীনতা সংগ্ৰামৰ এক স্বৰ্ণীল ইতিহাস এই যোৰহাট জেলত সন্নিৱিষ্ট হৈ আছে। অসমৰ স্বাধীনতা আন্দোলনৰ কেইবাজানো মহীৰূহে যোৰহাট জেলতে যোৰহাট কাৰাগাৰতে তেওঁলোকক ব্ৰিটিছে নিক্ষেপ কৰিছিল আৰু এই কাৰাগাৰৰ পৰাই তেওঁলোকে এখন স্বাধীন ভাৰত, বিকশিত অসমৰ সপোন দেখিছিল। শ্বহীদ কুশল কোঁৱৰে দেশ মাতৃৰ বাবে হাঁহি মুখে এই কাৰাগাৰতেই নিজৰ জীৱন জাতি আৰু জননীৰ বাবে আত্ম উৎসৰ্গা কৰিছিল। এই জেলৰ এক বিশেষ গুৰুত্ব আৰু এই জেলৰ লগত জড়িত আটাইবোৰ ঐতিহাসিক কাহিনীক আমি সমগ্ৰ দেশৰ মানচিত্ৰত বা সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰতিষ্ঠা কৰাৰ বহুদিন আগতে প্ৰয়োজন আছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ২০২১ চনত গুৱাহাটীত মই প্ৰদান কৰা স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণতে যোৰহাট জেলক আমি এক ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ উদ্যান হিচাপে নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছিলোঁ। প্ৰায় ২০০ বিঘা মাটিত ১৮০ কোটি টকাৰে নিৰ্মাণ হৈ থকা এই যোৰহাট কাৰাগাৰৰ সন্মুখত আমি নিৰ্মাণ কৰা ফ্ৰীডম মেমৰিয়েল মিউজিয়াম আৰু উদ্যানো আমি ২০২৬ চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে উদ্বোধন কৰি যোৰহাটৰ ৰাইজৰ বাবে, অসমৰ ৰাইজৰ বাবে আমি আগবঢ়াই দিম। কুশল কোঁৱৰে যি ফাঁচী কাঠত উঠি নিজৰ প্ৰাণ জাতিৰ বাবে আত্ম উৎসৰ্গা কৰিছিল, সেই হেঙিং পইণ্ট ৰাইজে এতিয়া উদ্যানখনৰ অংশ হিচাপে পৰ্যবেক্ষণ কৰিব পাৰিব আৰু আন আন স্বাধীনতা সংগ্ৰামী থকা চেলসমূহো তেখেতসকলে নিজে প্ৰত্যক্ষ কৰিব পাৰিব। আনমান আৰু নিকোবৰ দ্বীপপুঞ্জত যি ধৰণে স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক জীৱন্ত ৰূপ দিয়া হৈছে, তাৰে এক অনুৰূপ প্ৰচেষ্টাৰে আজি আমি যোৰহাটৰ কাৰাগাৰকো ১৮০ কোটি টকাৰে আমি নিৰ্মাণ কৰি যোৰহাটৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিবৰ বাবে আমি নিৰবিচ্ছিন্নভাৱে কাম কৰিছোঁ। যোৰহাট আৰু গোলাঘাট জিলাক সামৰি
আমি কেইবাটাও গুৰুত্বপূৰ্ণ পথ আমি সম্পূৰ্ণ কৰাৰ পথত আজি আগবাঢ়িছো যোৰহাট আৰু গোলাঘাট জিলাৰ সংযোগী 32 কিলোমিটাৰ কমাৰবন্ধা পথৰ উন্নতিকৰণৰ ইতিমধ্যে এটা অংশৰ কাম সম্পূৰ্ণ হৈছে 16.71 কিলোমিটাৰ আৰু প্ৰথম অংশৰ 15 কিলোমিটাৰ পথৰো নিৰ্মাণ কাৰ্য দ্ৰুত গতিত চলি আছে যোৰহাট তিতাবৰ বৰহলাটো অসমমালা আঁচনিৰ অধীনত আমি পথ নতুনকৈ সজাই তোলাৰ সংকল্প বিকাশৰ যাত্ৰাৰ সময়ত গ্ৰহণ কৰিছিলো সেই 37 কিলোমিটাৰ পথৰ নিৰ্মাণৰ কামো আজি দ্ৰুত গতিত চলি আছে আৰু ৰাইজে তাক প্ৰত্যক্ষ কৰিছে যোৰহাটৰ আন এক ঐতিহ্য ধোদৰ আলিৰ কাকডোঙা দলঙৰ পৰা নকছাৰীলৈ আৰু 36 কিলোমিটাৰ পথ নিৰ্মাণৰ কামো আমি তীব্ৰ গতিত চলাই আছো আৰু এই বছৰৰ ভিতৰতে আমি ইয়াকো সম্পূৰ্ণ কৰিবলৈ সন্মুখীন হম যোৰহাটৰ ঐতিহাসিক ক্লাব ৰোডকো আমি অনন্য ধৰণে সুন্দৰ ধৰণে নিৰ্মাণ কৰি আন এক নতুন কীৰ্তি যোৰহাটৰ বাবে আমি নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰি আহিছো যোৰহাট জিলাৰ ভোগদৈ নদীৰ ওপৰৰ এজাবনী ঘাটত 67.52 মিটাৰ দৈৰ্ঘ্যৰ পকী দলঙৰ কামো আজি তীব্ৰ গতিত চলি আছে বৰভেটি পথৰ পৰা আৰম্ভ কৰি যোৰহাট মৰিয়নি তিতাবৰ টিয়কৰ সৰু ডাঙৰ বহু কেইটা ৰাস্তা নিৰ্মাণ কৰি আজি আমি জিলাখনক এক নতুন দিগন্তলৈ লৈ গৈছো লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি আৰু যোৰহাটৰ ঐতিহাসিক কাৰাগাৰৰ ৰূপান্তৰে যোৰহাটক ভাৰত আৰু ৰাজ্যৰ বিকাশৰ বুৰঞ্জীক এক নতুন ধৰণে স্থান খুদিত কৰিবলৈ সক্ষম হ'ব শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ৰাজ্যখনত চাৰিওফালে এক উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত যদি উৰণীয়া সেতু নিৰ্মাণ হৈছে সমান্তৰালভাৱে যোৰহাট ডিব্ৰুগড় তেজপুৰ শিলচৰতো আজি উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছে বৰাক নদীৰ ওপৰত ছখন যদি দলঙৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতো প্ৰত্যেকখন জিলাক সংযোগ কৰি উত্তৰ আৰু দক্ষিণৰ মাজত সংযোগ স্থাপন কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছো নুমলীগড় আৰু গহপুৰৰ মাজত টানেল কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ উৰণীয়া সেতু আৰু প্ৰত্যেকখন জিলাত বিশ্ববিদ্যালয় স্থাপন কৰাৰ দৰে মহতো মহিয়ান প্ৰচেষ্টাই আজি আমাৰ ৰাজ্যখনক দেশৰ ভিতৰতে এখন সৰ্বোচ্চ আৰু উচ্চ শিখৰৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা লৈছিলো এপ্ৰিল মাহৰ ভিতৰতে যোৰহাট জেবি কলেজৰ বিশ্ববিদ্যালয় নহয় নতুন উপাচাৰ্যয়ো কামত যোগদান কৰি যোৰহাটৰ জেবি মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ আগুৱাই লৈ যাব যোৰহাট মহিলা বিশ্ববিদ্যালয়ক শক্তিশালী ৰূপত আন্তৰ্গাঁথনি নিৰ্মাণ আৰু ৰাজ্যৰ চাৰিওফালে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক 8 কোটি টকাকৈ আগবঢ়াই ডন বস্কো সেন্ট মেৰিজৰ সমকক্ষলৈ লৈ যোৱাৰ প্ৰয়াসে আজি আমাৰ ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা সৃষ্টি কৰি আজি অসমে বহু দিনৰ মূৰত নিজৰ ভৰিত নিজে থিয় দি আগবাঢ়ি যাবলৈ প্ৰচেষ্টা কৰিছে এডভান্টেজ অসমৰ দৰে শীৰ্ষ বিনিয়োগ সন্মিলনলৈ ভাৰতবৰ্ষ আৰু বিশ্বৰ বৰেণ্য উদ্যোগপতিসকল আগবাঢ়ি আহিছে আৰু অসমত 5,35,000 কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে জাগিৰোডত সেমিকণ্ডাক্টৰ কোকৰাঝাৰত থাৰ্মেল পাৱাৰ প্ৰজেক্ট আৰু
নামৰূপত সাৰ কাৰখানাকে ধৰি লাহে লাহে আমাৰ ৰাজ্যখনক আমি মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আজি বিকাশৰ এক কৰ্মযজ্ঞ আমাৰ ৰাজ্যৰ চাৰিওফালে প্ৰতিটো অঞ্চলতে আজি ৰাইজে প্ৰত্যক্ষ কৰিব পৰা হৈছে গুৱাহাটী যোৰহাট ডিব্ৰুগড়তে নহয় কামপুৰৰ দৰে সৰু সৰু চহৰবিলাকতো আজি আমি নদীৰ ওপৰত দলং নিৰ্মাণ কৰিছো ৰেল লাইনৰ ওপৰত আমি উৰণীয়া সেতু নিৰ্মাণ কৰিছো আজি অসমৰ চাৰিওফালে উন্নয়নৰ সুবাস আমি বিয়পাই দিবলৈ সক্ষম হৈছো আৰু এই প্ৰচেষ্টাৰ লগে লগে আমাৰ ৰাজ্যখনৰ জনগণৰ বিশেষকৈ মধ্যবিত্ত আৰু দৰিদ্ৰ লোকসকলৰ সন্মুখতো আমি তেওঁলোকৰ সাৰথি হিচাপে থিয় দিছো নিকা আৰু স্বচ্ছ নিযুক্তিৰ মাজেৰে আজি আমাৰ ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ মাজত আমি এক আশাৰ সঞ্চাৰ কৰিছো অসমৰ যুৱ প্ৰজন্মই এতিয়া চৰকাৰখনক বিশ্বাস কৰে চৰকাৰী ব্যৱস্থাক বিশ্বাস কৰে আলফালৈ যোৱাৰ পৰিৱৰ্তে হাতত অস্ত্ৰ লোৱাৰ পৰিৱৰ্তে এতিয়া অসমৰ যুৱক যুৱতীয়ে এডিআৰি পৰীক্ষাত বহাটো বেছি পছন্দ কৰে এয়া হৈছে আমাৰ ৰূপান্তৰৰ যাত্ৰা এয়া হৈছে আমাৰ পৰিৱৰ্তনৰ যাত্ৰা এক প্ৰকাৰ ক'ব গ'লে অসমৰ প্ৰতিজন শিক্ষাৰ্থীৰ শিক্ষাৰ লগত জড়িত খা খৰচ আজি ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে বহন কৰিছে নৱমমান শ্ৰেণীত চাইকেল বিতৰণ আৰু দশমমান শ্ৰেণীৰ মেট্ৰিক পৰীক্ষাৰ মাচুল নোহোৱা কৰা একাদশমান শ্ৰেণীত যোৱাৰ লগে লগে নিযুত মইনা আঁচনি বিনামূলীয়া নামভৰ্তি ডিগ্ৰীত যোৱাৰ লগে লগে নিযুত মইনা আঁচনি বিনামূলীয়া নামভৰ্তি আৰু পোষ্ট গ্ৰেজুৱেটত পঢ়াৰ লগে লগে নিযুত মইনা আঁচনিয়ে আজি দেউতাক মাকৰ পৰা তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে যি খৰচৰ বোজা আছিল তেওঁলোকৰ শিৰৰ ওপৰত তাক আজি আমি ক্ৰমে হ্ৰাস কৰিবলৈ সক্ষম হৈছো এই বছৰ আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো যে আমাৰ যিবিলাক গ্ৰেজুৱেশ্যন পাছ কৰা ল'ৰা আছে চাকৰিৰ বাবে বিভিন্ন জায়গাত ইন্টাৰভিউ দিব লাগে গুৱাহাটী ডিব্ৰুগড় যোৰহাটলৈ অহা যোৱা কৰিব লাগে এই ডিগ্ৰী পাছ কৰা প্ৰত্যেকজন ল'ৰাক আমি মাহেকত ২৫০০ টকা কৰি এবছৰ তেওঁলোকৰ বেংক একাউণ্টত দিবলৈ আমি সিদ্ধান্ত লৈছো মেট্ৰিক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজক যাতে প্ৰস্তুত কৰিব পাৰে প্ৰয়োজন হলে ঘৰৰ কাষৰ উচ্চ শিক্ষিত ল'ৰা এজনৰ পৰা টিউচনো ল'ব পাৰে সেইবাবে আমি আৰু এটা আঁচনি নতুনকৈ আনিবলৈ সিদ্ধান্ত লৈছো সেয়া হৈছে যে মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা প্ৰত্যেকজন ল'ৰা ছোৱালীক 6 মাহৰ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত আমি মাহত ৩০০ টকাকৈ আমি পঠিয়াই দিম যাতে মেট্ৰিক দিব খোজা ল'ৰা ছোৱালীবিলাকে তেওঁলোকে ঘৰৰ কাষৰ চোকা ল'ৰা ছোৱালী এজনৰ লগত বা এগৰাকীৰ লগত 6 মাহ একেলগে পঢ়িব পাৰে আজি আমি ৰাজ্যখনৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাৰ লগত থিয় হৈছো অৰুণোদয় আঁচনিৰ জৰিয়তে আমি ৰাজ্যখনৰ জনজীৱনত নাৰীৰ সবলীকৰণৰ এক উজ্জ্বল দৃষ্টান্ত ৰাখিবলৈ সক্ষম হৈছো আগৰ চৰকাৰবিলাকৰ দিনত যেতিয়া ধুতি কম্বল লুঙি খুটা কিনা হৈছিল তাৰে অৰ্ধেক টকা অসমৰ বাহিৰৰ কোম্পানীবিলাকলৈকে যাবলগীয়া হৈছিল কাৰণ ধুতিৰ উৎপাদনো অসমত নহৈছিল লুঙিৰ উৎপাদনো অসমত নহৈছিল খুটাৰ উৎপাদনো অসমত নহৈছিল কম্বলৰ উৎপাদনো অসমত নহৈছিল লুধিয়ানাত থকা কোম্পানীবিলাকলৈকে অসমৰ টকা হস্তান্তৰিত হৈছিল আৰু মাজৰ মধ্যভোগীসকলে 10ৰ পৰা 20% টকা মুনাফা হিচাপে আদায় কৰিছিল কিন্তু আমাৰ চৰকাৰে ধুতি লুঙি কম্বল খুটাৰ পৰিৱৰ্তে পোনে পোনে আমি মহিলাসকলৰ একাউণ্টত
1250 টকা পঠাই দিয়াৰ ফলত গাঁৱত থকা গেলামালৰ দোকানীগৰাকীৰ পৰা টিউচন কৰা শিক্ষকজনৰ পৰা গাখীৰ বিক্ৰী কৰা গাখীৰৰ খেতিয়কজনলৈকে আজি উপকৃত হৈছে অৰ্থনীতিৰ ভাষাত পিৰামিডৰ তলত ব্যয় কৰিলে দেশৰ জিডিপি বাঢ়ে সেই অৰ্থনৈতিক সংজ্ঞাক আমি অনুসৰণ কৰি আমি বাহিৰৰ পৰা বস্তু কিনাৰ পৰিৱৰ্তে আমি পিৰামিডৰ তলত অৰ্থাৎ দৰিদ্ৰজন লোকক আমি তেওঁলোকৰ একাউণ্টত টকা পঠাবৰ বাবে চেষ্টা কৰিছো যাতে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশ হ'ব পাৰে আৰু তাৰ ফলাফল হিচাপে এই বছৰ আমাৰ ৰাজ্যখনৰ ঘৰুৱা উৎপাদনে 7,45,000 কোটি টকাত প্ৰৱেশ কৰিব ভাৰতৰ ভিতৰতে অসম এক শক্তিশালী অৰ্থনীতিলৈ পৰিৱৰ্তন হ'ব আমি এই অৰুণোদয় আঁচনি দিব যাওঁতে 18 লাখ মহিলা দি আৰম্ভ কৰিছিলো এই বছৰ আমি 40 লাখ মহিলাক স্পৰ্শ কৰিম আজি যোৰহাট মৰিয়নি তিয়ক তিতাবৰ এই সমষ্টিকেইটাত অৰুণোদয় বিতৰণ কৰোতে কিছু এতিয়াও পাবলগীয়া ব্যক্তি থাকি গৈছে মই আৰু 3,000 অৰুণোদয় হিতাধিকাৰী নিৰ্বাচন কৰিবলৈও আমাৰ বিধায়কসকলক অনুৰোধ কৰিম যাতে কোনো দুখীয়া লোকে অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ হাতত এখন ৰেচন কাৰ্ড দিছিলে চাউলেদি আমি আৰম্ভ কৰিছিলো এতিয়া ৰেচন কাৰ্ডখন থাকিলে আমি 5 লাখ টকালৈকে আমি আমাৰ চিকিৎসা বছৰত আমি বিনামূলীয়াকৈ কৰিব পাৰো অসমৰ ৰাইজে বিনামূলীয়াকৈ চিকিৎসা লোৱাৰ ফলত এই বছৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আমি হস্পিটাল সমূহত 1000 কোটি টকাৰ বিল আদায় দিছো অৰ্থাৎ আজি জনগণৰ স্বাস্থ্য আৰু জনগণৰ শিক্ষা দুইটাৰ দায়িত্ব আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ধুতি কম্বল খুটা আৰু লুঙিৰ পৰিৱৰ্তে আমাৰ ৰাজ্যখনত অৰুণোদয় মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি আত্মসহায়ক গোট কৃষক সন্মান নীতি ধান আৰু সৰিয়হ জনতাৰ পৰা কয় আৰু নিবনুৱা যুৱক যুৱতীক এটকাও খৰচ নকৰাকৈ চাকৰি দি আমি অসমক দেশৰ সৰ্বোচ্চ শিখৰৰ ৰাজ্যলৈ আজি আমি আগবঢ়াই লৈ গৈছো শ্ৰদ্ধাৰ ৰাইজ 2016 চনত আমি যদি এটা শুদ্ধ সিদ্ধান্ত নললোহেঁতেন আজিও আমি ধুতি কম্বল লুঙি আৰু খুটাৰ মাজত আমাৰ জীৱনৰ চাকনৈয়া ঘূৰি থাকিলেহেঁতেন কিন্তু 2016 চনত লোৱা আপোনালোকৰ শুদ্ধ সিদ্ধান্তই আজি কবাত উৰণীয়া সেতু বনাইছে আজি কবাত মেডিকেল কলেজৰ নিৰ্মাণ কৰিছে আজি অৰুণোদয়ৰ জৰিয়তে 40 লাখ পৰিয়াল উপকৃত হৈছে টকা পইচা নিদিয়াকৈ 1.5 লাখতকৈও ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰিৰ মুখ দেখিবলৈ সক্ষম হৈছে এই পৰম্পৰাকে আগুৱাই লৈ গৈ এই বছৰৰ পৰাই আমি ৰেচন কাৰ্ডত চাউলৰ লগতে বজাৰতকৈ 30 টকা কম দামত দালি আৰু চেনি আৰু নিমখো দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আমি যোগান ধৰিবলৈ সিদ্ধান্ত লৈছো তাৰ মানে আজি হাতত ৰেচন কাৰ্ড এখন থাকিলে আমি চাউল পাম আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাম আৰু বজাৰতকৈ আমি সকলোৱে 30 টকা দামত দালি আৰু চেনি কমকৈ পাম 20 টকা 10 টকা কমত আমি নিমখ পাম আৰু লাহে লাহে আমি এনেকৈ আগুৱাই গৈ থাকিম মোৰ এটাই লক্ষ্য সৰ্বসাধাৰণ মানুহে দৰিদ্ৰ মানুহে স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় কৰিব নালাগে লৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ মূৰৰ ওপৰত থাকিব আৰু দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে চৰকাৰী চাকৰি পাবৰ কাৰণে এটকাও খৰচ কৰিব নালাগিব আৰু যদি উন্নয়নৰ ফালে চাবলৈ যাওঁ এডভান্টেজ অসম হক সেমিকন্ডাক্টৰ হক ফাৰ্টিলাইজাৰ নতুন ফাৰ্টিলাইজাৰ কোম্পানী হক অসমে এতিয়া আকাশ চুব বাজেটত আমি ঘোষণা কৰিছিলো
যে আমি অসমত বানপানীৰ আগলি বতৰা দিবলৈ, সীমান্তৰ পৰা অহা প্ৰব্ৰজন বন্ধ কৰিবলৈ আৰু কৃষিৰ আগতীয়া বাতৰি দিবলৈ অসমে এটা নিজৰ স্যাটেলাইটো প্ৰক্ষেপ কৰিব। আপোনালোকক জনাবলৈ পাই ভাল পাইছো, যোৱাকালি ইছৰোৰ প্ৰতিনিধি দল গুৱাহাটীত আহিছিল, ইছৰোৰ চেয়াৰমেন গুৱাহাটীলৈ আহিছিল আৰু তেওঁলোকে আমাক ৰাজ্য চৰকাৰক এই দিশত সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। অৰ্থাৎ অসমে আকাশ চুব আৰু সেই সংকল্পৰে আজি আমাৰ জাতি ধাৱমান হৈছে আৰু সেই সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। আজি অসমৰ চাৰিওফালে আন্দোলন বিবৰ্জিত পৰিৱেশ, ল'ৰা ছোৱালীৰ মাজত উৎসাহ আৰু উদ্দীপনা আৰু চাৰিওফালে উন্নয়নৰ বাতৰি। স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে অসমে এক অনুকূল পৰিৱেশ পাইছে। এই অনুকূল পৰিৱেশক সন্মুখত ৰাখি আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ সংকল্প আমি সকলোৱে গ্ৰহণ কৰিব লাগিব। অসমবাসী ৰাইজৰ সামূহিক চিন্তাধাৰাই আৰু সামূহিক ইতিবাচক চিন্তাধাৰাই ইজনক সিজনৰ শত্ৰু বুলি নাভাবি ইজনক সিজনৰ বন্ধু বুলি প্ৰতিটো জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰি প্ৰতিটো অঞ্চলৰ মাজত একোটা মৈত্ৰীৰ বান্ধোন নিৰ্মাণ কৰি আমি আমাৰ জাতিটোক সৰ্বশ্ৰেষ্ঠ জাতিলৈ ৰূপান্তৰ কৰিব পাৰো। এই 4টা বছৰৰ ভিতৰতে মোৰ ভাষা জননী অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে, সুবিশাল লাচিতৰ প্ৰতিমূৰ্তিয়ে লাচিতৰ শৌৰ্য আৰু বীৰ্যক জগত সভালৈ লৈ গ'ল, মোৰ বিহুৱে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পালে, চাহ বাগিচাৰ ঝুমুৰে আজি প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীৰ প্ৰতিজন মানুহৰ হৃদয়ত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল। এই অসমৰ অশ্বমেধৰ ঘোঁৰা, অসমৰ অৰুণোদয় যাত্ৰা, অসমৰ অনিৰুদ্ধ যাত্ৰা আজি কোনেও ধৰি ৰাখিব নোৱাৰে। আকাশত মেঘ আহে, কিন্তু মেঘে যেনেকে সূৰ্যৰ পোহৰ ঢাকি ৰাখিব সদায় নোৱাৰে। মই বিশ্বাস কৰোঁ ৰাতি আহিব, কিন্তু ৰাতিৰ পিছতো সূৰ্য আমাৰ, ৰাতিপুৱা আমাৰ, পুৱাৰ পোহৰ আমাৰ, আৰু সেই ধৰণে আমি আমাৰ জাতিটোক আগুৱাই লৈ যাম। যোৰহাটৰ ৰাইজক পুনৰ এবাৰ প্ৰাপ্তিৰ এই মধুৰ ক্ষণত বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম।